মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক পুনৰবাৰ বুক কণ্টেইনলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ষষ্ঠ শ্ৰেণীৰ উন্মেষ কিতাপখনৰ ষষ্ঠটি পাঠ। এই পাঠটিৰ নাম হৈছে বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ। আজি আমি এই পাঠটোত থকা সমূহ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। তোমালোকে মন দি ভিডিঅ'টো চাই যাবা। এতিয়া চাওঁচোন আহা ক্ৰিয়াকলাপৰ পাঠভিত্তিক প্ৰশ্নসমূহ। ১ নম্বৰ প্ৰশ্নটো দিছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। প্ৰথমটো দিছে, সৰ্পই দৰ্শন কৰিলে কি কৰা উচিত? ইয়াত আমাক 4টা অপশ্যন দিছে। চাফ চিকুণকৈ থকা উচিত, ৰাশিফল চোৱা উচিত, বেজৰ ওচৰলৈ যোৱা উচিত, ডাক্তৰৰ ওচৰলৈ যোৱা উচিত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ, ডাক্তৰৰ ওচৰলৈ যোৱা উচিত। ইয়াৰ আমি ঘটোত গুল দিব লাগিব। এতিয়া দ্বিতীয়টো দিছে, আমি ৰাশিফল চাই দৈনন্দিন কাম কিয় কৰিব নালাগে? ই সৰু কথা হোৱাৰ বাবে, ই আমাৰ পৰম্পৰা নোহোৱাৰ বাবে, ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে, নে আমি শিক্ষা দীক্ষাত পিছ পৰি থকাৰ বাবে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ গ, ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে। ২ নম্বৰ প্ৰশ্নটো দিছে, তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা সহপাঠীৰ লগত আলোচনা কৰি কোৱা। অৰ্থাৎ আমাক ২ নম্বৰ যিটো শুদ্ধ উত্তৰ বাছিবলৈ প্ৰশ্ন দিছিলে, সেই প্ৰশ্নটোৰ আমি উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লোঁ সেইটো আমাক প্ৰশ্নটো সুধিছে। ইয়াৰ উত্তৰ হ'ব কাৰণ ৰাশিফল চাই দৈনন্দিন কাম কৰাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। এতিয়া চোৱা ৩ নম্বৰ প্ৰশ্নটো। ৩ নম্বৰ দিছে, ক অংশৰ শব্দবোৰৰ লগত খ অংশৰ অৰ্থবোৰ মিলোৱা। প্ৰথমটো দিছে অনুসন্ধিৎসু। অনুসন্ধিৎসু মানে হৈছে কৌতূহলী। স্বাস্থ্যসন্মত মানে স্বাস্থ্যকৰ। যুক্তিনিষ্ঠ শব্দৰ অৰ্থ হৈছে যুক্তি থকা। বিৰল মানে পাবলৈ টান। বিকল্প মানে হৈছে এটাৰ সলনি আন এটা। পৰম্পৰা মানে হৈছে পূৰ্বৰ পৰা চলি অহা নীতি। আৰু প্ৰজ্ঞা মানে হৈছে তীক্ষ্ণ বুদ্ধি বা তত্ত্বজ্ঞান। এইদৰে আমি ক অংশৰ শব্দবোৰৰ লগত খ অংশত থকা অৰ্থবোৰ আস্তানি মিলাব লাগিব। তোমালোকে ইয়াৰ পৰা চাই ল'ব পাৰিবা। এতিয়া চোৱা ৪ নম্বৰ প্ৰশ্নটো। ৪ নম্বৰ দিছে, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ক প্ৰশ্নটো দিছে, বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে কি বুজা? ইয়াৰ উত্তৰ হ'ব অনুসন্ধিৎসু মনেৰে প্ৰতিটো কথা চালি জাৰি চাই সিদ্ধান্ত লৈ আগুৱাই যোৱাকে বৈজ্ঞানিক মন আৰু মানসিকতা বোলে। খ প্ৰশ্নটো দিছে, আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ থকাৰ কাৰণ কি? ইয়াৰ উত্তৰত তোমালোকে লিখিব পাৰিবা, উপযুক্ত শিক্ষা আৰু বৈজ্ঞানিক মানসিকতাৰ অভাৱৰ বাবেই এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ আছে। গ প্ৰশ্নটো দিছে, ভাল দিন বাৰ চাই কাম কৰাৰ যুক্তিযুক্ততা আছেনে? ইয়াৰ উত্তৰ হ'ব ভাল দিন বাৰ চাই কাম কৰাৰ যুক্তিযুক্ততা নাই। ই এক অন্ধবিশ্বাস। কিয়নো কামৰ সফলতা নিৰ্ভৰ কৰে ব্যক্তিৰ কৰ্মদক্ষতাৰ ওপৰতহে। ঘ প্ৰশ্নটো আছে, ছাত্ৰ ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ কিয় ৰোপণ কৰা উচিত? ইয়াৰ উত্তৰ হ'ব সমাজত চলি থকা অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰা মুক্ত কৰি যুক্তিবাদী চিন্তাধাৰাৰ বিকাশ ঘটাবৰ বাবেই বৈজ্ঞানিক মানসিকতাৰ বীজ ৰোপণ কৰা উচিত। ঙ প্ৰশ্নটো আছে, অতীজত আমাৰ সমাজত অসুখ বিসুখ হ'লে তেনে ব্যক্তিক কাৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল? ইয়াৰ উত্তৰ হ'ব অতীজত অসুখ বিসুখ হ'লে তেনে ব্যক্তিক বেজৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল। এতিয়া চোৱা ৫ নম্বৰ ক প্ৰশ্নটো। ৫ নম্বৰ ক প্ৰশ্নটো দিছে, বাহিৰত ফুৰি চাকি অহা কাপোৰ কানিৰে পাকঘৰত সোমাবলৈ নিদিয়াৰ আঁৰত কি বৈজ্ঞানিক ভিত্তি লুকাই আছে? ইয়াৰ উত্তৰ হ'ব বাহিৰত পিন্ধা সাজবোৰত ধূলি মাকতিকে আদি কৰি বিভিন্ন বীজাণু লাগি আহিব পাৰে। গতিকে সেয়া সলাই চাফ চিকুণকৈ পাকঘৰত সোমোৱাটো স্বাস্থ্যসন্মত। খ প্ৰশ্নটো দিছে, বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'বলৈ শিক্ষিত হোৱাটো জৰুৰী নেকি?
এজন মানুহ কেনেদৰে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে? ইয়াৰ উত্তৰ হ'ব, বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'বলৈ শিক্ষিত হোৱাটো জৰুৰী নহয়। এজন নিৰক্ষৰ লোকেও যদি কোনো কথা বা ঘটনাৰ কাৰণসমূহ যুক্তিৰে চালি জাৰি চাই সিদ্ধান্ত লয়, তেতিয়া বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে। গ প্ৰশ্নটো দিছে, সমাজ এখনৰ উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ কিয় বৰ্জন কৰিব লাগে? ইয়াৰ উত্তৰ হ'ব, অন্ধবিশ্বাস আৰু কুসংস্কাৰে সমাজ এখনৰ উন্নতিত বাধাৰ সৃষ্টি কৰে। সমাজত চলি অহা অন্ধবিশ্বাসবোৰ এৰি যুক্তিৰে কথাবোৰ চালি জাৰি চাই সিদ্ধান্ত ল'লেহে সমাজ এখনৰ উন্নতি হ'ব। এতিয়া চাওঁ আহা ভাষা অধ্যয়নৰ প্ৰশ্নসমূহ। 6 নম্বৰ দিছে, তলত দিয়া বিশেষ্য পদ বুজোৱা শব্দকেইটাত ইক প্ৰত্যয় যোগ কৰি ইয়াৰ বিশেষণ ৰূপটো লিখা। ওপৰত আমাক কিছুমান ইক প্ৰত্যয় যোগ কৰি বিশেষণ পদবোৰ লিখি দেখাই দিছে, যেনে মনঃ যোগ ইক মানসিক, ঈশ্বৰ যোগ ইক ঐশ্বৰিক, মধ্যম যোগ ইক মাধ্যমিক, স্বভাৱ যোগ ইক স্বাভাৱিক, মূল যোগ ইক মৌলিক আৰু মুখ যোগ ইক মৌখিক। ঠিক সেইদৰে আমাকো তলত কেইটামান শব্দ দি দিছে আৰু তাৰ লগত ইক প্ৰত্যয় যোগ কৰি বিশেষণ পদটো আমি লিখিব লাগে। উপন্যাস, উপন্যাসটো হ'ব ঔপন্যাসিক। ইতিহাস, ঐতিহাসিক। শিক্ষা, শৈক্ষিক। বাণিজ্য, বাণিজ্যিক। ভূগোল, ভৌগোলিক। এইদৰে আমি ইক প্ৰত্যয় লগাই বিশেষণ কৰিব পাৰোঁ। 7 নম্বৰটো দিছে, তলত দিয়া শব্দবোৰৰ আৰ্হিত বাকচত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দসমূহ লিখা। বৈজ্ঞানিক, অবৈজ্ঞানিক। সময়, অসময়। সাধু, অসাধু। ন্যায়, অন্যায়। ক্লান্ত, অক্লান্ত। শান্ত, অশান্ত আৰু ভয়, অভয়। এতিয়া চোৱা 8 নম্বৰ প্ৰশ্নটো। 8 নম্বৰ দিছে, উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটাৰ গুণবাচক বিশেষ্য ৰূপটো লিখা। উদাহৰণটো দিছে সৰল, সৰলতা। ঠিক সেইদৰে বাকীকেইটা হ'ব দুৰ্বল, দুৰ্বলতা, নম্ৰ, নম্ৰতা, ভদ্ৰ, ভদ্ৰতা, দৃঢ়, দৃঢ়তা, উচ্চ, উচ্চতা। 9 নম্বৰ প্ৰশ্নটো দিছে, পাঠটোত বোৰ, বিলাক, সমূহ, খিনি, সকল আদি যোগ হৈ বহুবচন বুজোৱা শব্দবোৰ বিচাৰি উলিয়াই লিখা। পাঠটোত থকা বহুবচন বুজোৱা শব্দবোৰ হ'ব কুসংস্কাৰবোৰ, কাৰণবোৰ, কথাবোৰ, অন্ধবিশ্বাসবোৰ, ছোৱালীবোৰ, চেনেলসমূহ, শাখাবোৰ, অঞ্চলসমূহ, ছাত্ৰ ছাত্ৰীসকল। এইদৰে তোমালোকে পাঠটোত থকা বহুবচন বুজোৱা শব্দবোৰ বিচাৰি উলিয়াই লিখিবা। এই পাঠটোৰ প্ৰয়োজনীয় প্ৰশ্ন উত্তৰসমূহ ইমানেই আছিলে। আজিলৈ ইয়াতে সামৰিছোঁ দেই। পিছত আমি পুনৰ লগ হ'ম। ধন্যবাদ।